সৰি মাই ডিয়াৰ ফ্ৰেণ্ডছ, মই এইকেইদিন লাইভ আহিব পৰা নাই। মই এইকেইটাৰ লগত খুবেই ব্যস্ত হৈ আছিলোঁ আৰু এইকেইটা দেখুৱাব পাই মই সঁচাই সুখী। আৰু আপোনালোকে ইমান যে মৰম আৰু আশীৰ্বাদ জনাইছে মোৰ এইকেইটা সৰু সৰু নান্না মুন্না চাই চুন্না মুন্না চাই পোৱালিকেইটাৰ কাৰণে। ইমান লাইক কমেণ্ট আপোনালোকে কৰিছে আৰু ইমান ধুনীয়াকৈ মোক সঁহাৰি জগাইছে। মই নিজকে ধন্যবাদ মানিছোঁ যে মই কিবা এটা সফলতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু এতিয়া মই আপোনালোকক জনাব পাই মই বহুত সুখী যে মই খুব কম দিনৰ ভিতৰত মই এইবোৰ পোৱালি চেলিং কৰি আছোঁ আৰু ইতিমধ্যে বুকিং হৈ আছে। চাওকচোন কি মৰম লগা পোৱালি এইবোৰ, কি ধুনীয়াকৈ কেমেৰাৰ সন্মুখত সুন্দৰকৈ পজ দি আছে আৰু ইহঁতে অলৰেডি দানা খাব পৰা হৈ গ'ল। গতিকে মই বহুদিন ইহঁতক নাৰাখিম, দানা খুৱাই থাকিলে মোৰ বহুতখিনি লছ হৈ যাবতো। তো তাৰ কাৰণে মই ইহঁতক বহুত কেইদিন নাৰাখিম। ইহঁতে এতিয়া সমানে সমানে মাকৰ লগত দানা খাব পৰা হৈ গৈছে, ধুনীয়াকৈ পানী চানী খাব পৰাও হৈ গৈছে আৰু মাকেও ধুনীয়াকৈ ইহঁতক মৰম চেনেহেৰে ইমান দিন ৰাখিলে তাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ মই মাকজনীলৈ। আৰু আগন্তুক দিনলৈ তাই মোৰ লগত ধুনীয়াকৈ থাকিব আৰু মই এইবোৰ এতিয়া বিক্ৰী কৰাৰ পৰ্যায়ত আছোঁ। গতিকে আশীৰ্বাদ কৰক যেন মই এটা ভাল সুফল পাওঁ গাহৰিৰ পৰা। ধন্যবাদ জ্ঞাপন কৰিলোঁ। থেংক ইউ ভেৰি মাছ মোৰ চেনেলটো চোৱাৰ কাৰণে।